ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত চৰ বিন্নাচৰা এলপি স্কুলৰ প্ৰধান শিক্ষকৰ লগতে বিদ্যালয়খনৰ বিভিন্ন দিশক সাঙুৰি একাংশ পৰ্টেলে ভিত্তিহীন কিছুমান বাতৰি সম্প্ৰচাৰ কৰি গৃহ নিৰ্মাণ MDM আৰু অন্যান্য ধনৰ লেনদেনত খেলিমেলি হোৱা বুলি মিছা আৰু এনে মনে সঁচা অভিযোগ আনি বিদ্যালয়খনৰ লগতে SMC সকলোৰে ভাৱমূৰ্তি বিনষ্ট কৰিছে বুলি কমিটিৰ সদস্য তথা স্থানীয় ৰাইজে জানিবলৈ দিয়ে। গতিকে সংবাদ মাধ্যমক ভুল তথ্য যোগান ধৰা ব্যক্তিক অদূৰ ভৱিষ্যতে তথ্যবিহীন বাতৰি প্ৰকাশ নকৰিবলৈ আহ্বান জনাই তদুপৰি শিক্ষাখণ্ডক অপপ্ৰচাৰ স্কুলখনৰ পৰিৱেশ বিনষ্ট নকৰি শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ দ্বাৰা স্কুলৰ বিভিন্ন দিশ যেনে শিক্ষাৰ মান পাঠ্যক্ৰম শিক্ষকৰ দায়বদ্ধতা প্ৰধান শিক্ষকৰ পৰিচালনাৰে বিদ্যালয়খন আগবঢ়াই লোৱাৰ আহ্বান কৰে। শেহতীয়াকৈ চৰ বিন্নাচৰা এলপি স্কুলৰ ৰান্ধনীশাল নিৰ্মাণৰ কামত 17জনীয়া স্কুল কমিটিৰ লগত মিলি সুচাৰুৰূপে ৰূপান্তৰিত হৈ আছে বুলি স্থানীয় ৰাইজ তথা স্কুল কমিটিয়ে জনাইছে। উল্লেখ্য যে দুজন সদস্যই স্কুলৰ চৰকাৰী কামৰ বিৰোধিতা কৰে ধন দাবী কৰি ধন নোপোৱাত মিছা বাতৰি প্ৰকাশ কৰি প্ৰধান শিক্ষকৰ লগতে স্কুল কমিটিৰ সদস্যসকলৰ সন্মানহানি কৰিছে। তাৰ বাবে মানহানি গোচৰ কৰাৰ কথাও স্থানীয় ৰাইজে তথা স্কুল কমিটিয়ে সদৰি কৰে। নিউজ ডেস্ক ৰিপৰ্ট নৰ্থইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ওই যখন ঘর আসে তখন যে কোনো একটা স্কুলের কাম আসলে তখন এই হাল্লা বাজে। হাল্লাটো কিহর ভাবে সৃষ্টি হয়? কিহর ভাবে ওমারা কি নিজে কাম আমরা কি করি নিবে চাই, ওমরাই কন্ট্রাক্ট নিবে চাই, ওমরাই করবে বলি স্কুলের ঘর ভালো হলে তো আমি ভাল পাই। কামটো ভালকৈ নকৰি এটা লাভ কৰিবলৈ চেষ্টা কৰে। হয়। এতিয়া আপোনালোকে কি বিচাৰে? আমরা কই বলে আমার ঘরটা যদি ভাল হয় আমার জন্য ভাল। এটা তো একদিনের ঘর নয় যে ভাঙি যাবে, এটা যতদিন নাচি বাচি মেম্বাৰ এক মিলিয়ে কাম কৰিছোঁ। আমি যেতিয়া কামটো আহিছে আমি সকলোৱে মেম্বাৰক মাতিছোঁ স্কুলত, মাতাৰ পৰা সকলোৱে বহি এই কামটো মানে কৰিম বুলি আশা কৰিছোঁ। কিন্তু এই দুজন মেম্বাৰে সিহঁতে কামটো আমাৰ লগত মানে কণ্টেক্ট বিচাৰিছে। সেইটো আমি সকলোৱে মেম্বাৰ প্ৰেচিডেণ্ট হেডমাষ্টাৰ মিলি আমি এই কামটো মানে কণ্টেক্ট দিয়া নাই। সেইকাৰণে তাৰপিছত সিহঁতে কি কৰিলে এই আমাৰ কাছত মানে টকা বিচাৰিলে, এই আমাৰ এই দুজনক টকা দিব লাগে। আমিতো কেনেকৈ টকা দিম, আমি স্কুলৰ কাম চৰকাৰে পইচা দিছে, এইবিলাক আমাৰ ৰান্ধনী ঘৰৰ কাৰণে দিছে, আমি ৰান্ধনী ঘৰটো ভাল হৈ কৰিম। নিদিয়াৰ পিছত সিহঁতে 3-4 দিন আগত মান ছ'চিয়েল মিডিয়াত এটা নিউজ কৰিছে। ইয়াতে আমাৰ স্কুলৰ বদনাম হৈছে, আমাৰ SMC কমিটিৰো বদনাম হৈছে। সেইকাৰণে আমি সকলোৱে মিলি আমি সিদ্ধান্ত লৈছোঁ ইয়াৰ এটা বিহিত ব্যৱস্থা ল'ম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কেনেধৰণৰ ব্যৱস্থা ল'ব? যিটো আইনৰ আশ্ৰয় ল'ম, যিহেতু আমাৰ কাৰণত বেয়া এটা মানে সংক্ষেপ কৰিছে, সেইকাৰণে আমি এটা আইনৰ আশ্ৰয় লৈ পেলাই চিন্তা কৰিছোঁ, মানহানি কৰিবলৈ চিন্তা গ্ৰহণ কৰিছোঁ। গোচৰ কৰিম। না মই এইটোৱে কওঁ স্কুলখনে কাম যিকোনো হোক ভাল হোৱা হয়, চৰকাৰী ৰুল অনুযায়ী গাইডলাইন হিচাপে কামখন হোৱা খায়, কামখন চলি আছে, গাইডলাইন হিচাপে কামখন চলি আছে। ইয়াতে আমাৰ প্ৰেচিডেণ্টের লগত আমার দুজনকার কি বেয়া হয়েছে তার কারণে তোমরা এইরকম করছি, এই কার্যখান করে লাগাইছে। আমরা তো কবার পাই না, আমার কোনো এই যে আমরা যে 6 জন আছে, যে 15-16 জন মেম্বার আছি, আমরা তো সবাই আমরা কামখান যোগাযোগ করি আছে বা কামখান কেনেকৈ ভালো রাখা ভালো, এটা আমরা চাই আছি। আর মাস্টারের লগত মাস্টারতে এতদিন থেকে স্কুলখান কৰি আছে, এই হজরত মাস্টার এতদিন যে স্কুলখান কৰি আছে, স্কুলখান তো সুন্দরভাবে চলে আছে, ক্লাসও সুন্দরভাবে চলে আছে, কোনো তো অসুবিধা করে নেই। আর স্কুল যদি মাস্টার যদি খারাপ হলে হয় তা কেন করি স্কুলখান এ প্লাস চলে হয়, কেমন করে এ প্লাস চলে যায়? মাস্টার তো সুন্দরভাবে ক্লাস করে আছে, মানে কাম কাজগুলোর ডেট ভাল করে লক্ষ্য। এখানে স্কুলের সদস্য আমি, কিন্তু এটা আমার দুঃখ লাগিছে, স্কুলখনের একটা বদনাম হয়ে গেল। বদনামের ভিতৰত আমি কামটো ষ্টাৰ্ট দি আছোঁ, কামটো ভাল ভালে চলি আছে, সেইটোৱে আমাৰ খুচি হ'বৰ লাগে। কিন্তু তাৰ ভিতৰত এটা বিৰোধী পাৰ্টি এমন মানে 2টা মেম্বাৰে এমন কৰিছে, সেই পিছতে আমি কামটো ভাল কৰি চাই, কামটো আমাৰ ভালে ভালে কৰি আছে, সেইটোৱে আমাৰ খুচি লাগিছে। এতিয়া আপোনালোকৰ স্কুলখনৰ বদনাম কৰিছে সিহঁতৰ বিৰুদ্ধে আপোনালোকে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নেকি? কৰিব লাগিব। তো কি কৰিব বিচাৰিছে? যেটো ভাল হ'ব, আমি সবকেইটা কমিটি মিলি একলগে আছোঁ, যেটো ভাল হ'ব সেইটো ব্যৱস্থা কৰিব লাগিব। ৰান্ধন ঘৰৰ কিবা কাৰণ এইবাৰ পাল বছ কাম কৰি আছে, আমাৰ ৰাইজৰ তৰফ থাকি কোনো কমপ্লেইন নাই, ৰাইজৰ তৰফ থাকি যি দেখিছোঁ আমি ভালে দেখিছোঁ। আর এই স্কুলখন যে আছে ঠিক এইটো গাঁৱৰ মাষ্টাৰ,
কিন্তু বৰ্তমান ইয়াতে নাথাকে, ই গৌৰীপুৰত গৈছে। কিন্তু গাঁৱৰ মাষ্টাৰ হিচাপত স্কুলখন ই ভালে চাইছে। এতিয়া আমি মাষ্টাৰৰ দোষ দিব নোৱাৰোঁ, আমি ৰাইজৰ তৰফ থেকে কওঁ মাষ্টাৰ ঠিকে আছে। আৰু স্কুলখনত যদি খাৰাপেই হ'ল হয়, এক এক কৰি 5টা এফেলাছ পালে স্কুলখন অলপ আগবাঢ়িয়ে আছে। ইয়াতে এই ঘৰ ৰান্ধন ঘৰত ইহঁতৰ SMCৰ কি হৈছে নহয় আমি নাজানো, ৰাইজৰ তৰফ থেকে আমি এইবিলাক নাই। এই যে এইটো ৰাইজৰেও কমপ্লেইন নহয়, সিহঁতে SMC লাগি কি গণ্ডগোল লাগিছে, তাৰ কাৰণে আগতে এটা নিউজ দেখা পালোঁ